নমস্কাৰ ডক্টৰ ৰেইনিজ হেলদি ৱেলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক নিশ্চয় ভালে আছে আজিৰ ভিডিওটোৰ টপিক হৈছে ৰাতি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা নালাগে আৰু কোনকেইটা অভ্যাস আমাৰ ভাল বা কোনকেইটা অভ্যাস বেয়া আৰু স্কিনখন আমি কেনেকৈ যত্ন ল'ব লাগে আসলতে আমি সকলো হেলদি হৈ থাকিব বিচাৰো ধুনীয়া হৈ থাকিব বিচাৰো ফিট হৈ থাকিব বিচাৰো এই ক্ষেত্ৰত আমি খাই থকা খাদ্যসমূহে আমাক সহায় কৰে কিন্তু আমি যদি নীতি নিয়ম পালন কৰি খাদ্যসমূহ খাওঁ তেতিয়া আমি বেছি উপকৃত হওঁ অন্যথা কেতিয়াবা ভাল খাদ্যও আমাক উপকাৰ কৰিব পাৰে বিশেষকৈ ৰাতি যেতিয়া আমি শুই থাকো তেতিয়া আমাৰ পাচন তন্ত্ৰই বিশ্ৰাম লয় ব্ৰেইনটো আমাৰ ৰেষ্ট লয় বা আমাৰ বায়োলজিক্যাল প্ৰচেছবিলাক হেকমত স্লো হৈ থাকে গতিকে আমি খোৱা খাদ্যসমূহ এনেকুৱা হ'ব লাগে যাতে সহজতে হজম হয় আৰু ৰাতি টোপনিটো ব্যাঘাত সৃষ্টি নহয় আজিৰ ভিডিওটো তেনেকুৱা কিছুমান সৰু সৰু কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকৰ যদি ভিডিওটো ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে প্ৰথমতে জানোচোন আহক ৰাতি কেনেকুৱা ধৰণৰ খাদ্য আমি খোৱা অনুচিত ৰাতি খাব নলগা খাদ্যৰ কথা ক'লে প্ৰথমতে আমি পাত শাক বা গ্ৰীন লিফি ভেজিটেবলছৰ কথা ক'ব লাগিব পাত শাক মানে লাই পালেং খুতৰা মৰিচা কলমৌ শাক এইবিলাকে হৈছে পাত শাক কিন্তু পাত শাকত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে আৰু ফাইবাৰ হজম হতে যথেষ্ট সময় লাগে ৰাতি যেতিয়া আমি শুই থাকো তেতিয়া আমাৰ পাচন তন্ত্ৰটোৱে এনেকুৱা পাত শাকত থকা ফাইবাৰ হজম কৰোতে যথেষ্ট সময় ল'ব ই হয়তো আমাৰ টোপনিত ব্যাঘাত সৃষ্টি কৰিব পাৰে তদুপৰি পাত শাকৰ টেষ্টটো কেহা হয় বা তিতা হয় এনেকুৱা সোৱাদযুক্ত হোৱাৰ বাবে কেতিয়াবা গ্যাস এসিডিটি বদহজম বা অন্য পেটৰ সমস্যাও সৃষ্টি কৰিব পাৰে সেই কাৰণে যিসকলৰ এনেকুৱা পেটৰ সমস্যা আছে তেওঁলোকে বিশেষকৈ ৰাতি পাত শাক নেখাব কাৰণ আপোনালোকৰ সমস্যা হয়তো বঢ়াব পাৰে অৱশ্যে সকলোৰে হজমি শক্তি একে নহয় কিছুমানে পাত শাক ৰাতিও হজম কৰিব পাৰে তেওঁলোকে খোৱাত আপত্তি নাই কিন্তু পেটৰ সমস্যা থকা লোকসকলে ৰাতি পৰাপক্ষত পাত শাক নেখাব খাৰ তিতা আৰু অত্যাধিক টেঙা যেনে ঔটেঙা বা অন্য টেঙা বাঁহৰ গাজ আৰু খৰিচা এনেকুৱা কিছুমান খাদ্যও ৰাতি পৰাপক্ষত খাব নালাগে কাৰণ এনেকুৱা খাদ্যবিলাক যথেষ্ট ষ্ট্ৰং হয় আৰু কেতিয়াবা এসিডিটিৰ সমস্যা গেছ বা অন্য পেটৰ সমস্যা এইবিলাকে সৃষ্টি কৰিব পাৰে ৰাতি কেঁচা সালাড যেনে তিয়হ বা কেঁচা বিলাহীৰ সালাডো পৰাপক্ষত খাব নালাগে কাৰণ সালাড হজম হওঁতেও যথেষ্ট সময় লাগে আৰু কেতিয়াবা পেটৰ সমস্যা বা টোপনিত ব্যাঘাত সৃষ্টি কৰিব পাৰে অৱশ্যে যিসকলৰ হজমি শক্তি ভাল তেওঁলোকে খোৱাত আপত্তি নাই কিন্তু যিসকলৰ হজমি শক্তি কম বা পেটৰ সমস্যা আছে আপোনালোকে কেঁচা সালাড ৰাতি নেখাব কফি কোল্ড ড্ৰিংকছ আৰু ডাৰ্ক চকলেট এনেকুৱা কিছুমান খাদ্যও ৰাতি পৰাপক্ষত খাব নালাগে বা কমাই খাব লাগে কাৰণ এনেকুৱা খাদ্যবিলাকত কেফেইনৰ পৰিমাণটো বেছি থাকে আৰু কেফেইনে টোপনি কম কৰে বা কেতিয়াবা গেছ এচিডিটিৰ সমস্যাও কৰিব পাৰে গতিকে আপোনালোকে আগতীয়াকৈ এইখিনি কথা যদি জানি লয় তেন্তে আপোনালোকৰ সকলোৰে সুবিধা হ'ব বাটাৰ চিজ আৰু ফাষ্ট ফুড এনেকুৱা খাদ্যবিলাকো ৰাতি পৰাপক্ষত কমাই খাব লাগে কাৰণ এইবিলাক হৈছে চৰ্বিযুক্ত বা ফেটযুক্ত খাদ্য আৰু ফেট হজম হওঁতে যথেষ্ট সময় লাগে আৰু কিছুমানৰ ক্ষেত্ৰত ফেটে কেতিয়াবা এচিডিটি বা গেষ্ট্ৰাইটিছৰ সমস্যাও কৰিব পাৰে সেইকাৰণে এনেকুৱা খাদ্যবিলাক ৰাতি পৰাপক্ষত কমাই খোৱা উচিত কিছুমানৰ হেবিট থাকে ৰাতি প্ৰায়ে বাটাৰ চিজ বা অন্য ফাষ্ট ফুড বা এনেকুৱা বস্তুবিলাক খাই থাকে তেওঁলোকৰ কেতিয়াবা গ্লুক'জ মেটাবলিজিম বা শৰ্কৰাৰ বিপাকত খেলিমেলি হৈ ডায়েবেটিছ হোৱাৰ সম্ভাৱনাও বাঢ়িব পাৰে সেইকাৰণে আপোনালোকৰ ফ্যামিলিত যদি ডায়েবেটিছ ৰোগী আছে বা পৰিয়ালত যদি ডায়েবেটিছ ৰোগী আছে তেন্তে এটা বয়সৰ পিছত এনেকুৱা চৰ্বিযুক্ত খাদ্য ৰাতি পৰাপক্ষত বেছিকৈ নেখাব বন্ধাকবি ফুলকবি আৰু ব্ৰকলি এনেকুৱা ফাইবাৰ থকা পাচলিবিলাকো ৰাতি পৰাপক্ষত কমাই খাব লাগে কাৰণ কিছুমানৰ ক্ষেত্ৰত পেটৰ সমস্যা হোৱা দেখা যায় তেনেকৈ ৰাতি পানীও আমি প্ৰয়োজনতকৈ বেছিকৈ খাব নালাগে কাৰণ পানী বেছিকৈ খালে পেচাব কৰাৰ টেন্ডেন্সি আহি থাকে তেতিয়া টোপনিত হয়তো ব্যাঘাত সৃষ্টি হ'ব পাৰে তেনেকৈ তৰমুজৰ দৰে কিছুমান ফল-মূলো ৰাতি পৰাপক্ষত কমাই খাব লাগে কাৰণ তৰমুজত পানীৰ পৰিমাণটো বেছি থাকে এনেকুৱা পানীৰ পৰিমাণ বেছি থকা ফল-মূলসমূহ খালে আমাৰ পেচাব কৰাৰ টেন্ডেন্সি আহি থাকিব আৰু টোপনিত ব্যাঘাত সৃষ্টি কৰিব কিছুমান পুষ্টিকৰ খাদ্য দিনত খালে বেছি উপকাৰ পোৱা যায় কিন্তু ৰাতি খালে কেতিয়াবা হয়তো অপকাৰো কৰিব পাৰে তেনেকুৱা এবিধ খাদ্য হৈছে দৈ দৈ হৈছে স্বভাৱত শীতল কিন্তু ই হৈছে গুৰুপাকি অৰ্থাৎ হজম হওঁতে যথেষ্ট সময় লাগে যিসকলৰ কফৰ সমস্যা আছে বা যিসকলৰ পেটৰ সমস্যা আছে বা যিসকলৰ হজমি শক্তি কম তেওঁলোকে পৰাপক্ষত ৰাতি দৈ খাব নালাগে কাৰণ তেওঁলোকৰ সমস্যা হয়তো ই বঢ়াব পাৰে অত্যাধিক মিঠা আৰু ময়দাৰ খাদ্যও ৰাতি পৰাপক্ষত কমাই খাব লাগে কাৰণ এইবিলাক খাদ্যই তেজত সুগাৰ স্পাইক কৰে বা ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা এইবিলাকে কেতিয়াবা বঢ়াই তোলে অৱশ্যে শিশুসকলৰ ক্ষেত্ৰত এইবিলাক খোৱাত বাধা নাই কিন্তু যিসকলৰ বয়স অলপমান বেছি হৈছে তেওঁলোকে এইবিলাক খাদ্য খাওঁতে অকণমান সাৱধান হোৱা উচিত আৰু আপোনালোকৰ ফ্যামিলিত যদি কেনেবাকৈ ডায়েবেটিছ ৰোগটো আছে তেন্তে এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে সতৰ্ক হোৱা উচিত আৰু কিছুমান খাদ্য আছে যিবোৰ ৰাতি পৰাপক্ষত কমাই খাব লাগে কিন্তু আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ এতিয়া জানোচোন আহক ৰাতি কেনেকুৱা ধৰণৰ খাদ্য খোৱা উচিত আৰু কেনেকুৱা ধৰণৰ খাদ্য খালে আমাৰ ভালদৰে টোপনি আহে বা আমাৰ স্বাস্থ্যৰ বাবেও ভাল হয়
ৰাতিৰ খাদ্য এনেকুৱা হ'ব লাগে যিবোৰ সহজতে হজম হয় আৰু আমাৰ টোপনি অহাটো সেইবিলাক খাদ্যই সহায় কৰে অসমীয়াত এষাৰ কথা আছে ৰাতিপুৱা খাবা ৰজাৰ দৰে দুপৰীয়া খাবা প্ৰজাৰ দৰে আৰু ৰাতি খাবা দৰিদ্ৰৰ দৰে এইষাৰ কথা মনত ৰাখি যদি আমি ৰাতিৰ খাদ্য গ্ৰহণ কৰোঁ তেন্তে আমি সকলো সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম ৰাতি খাব পৰা দুবিধ ভাল খাদ্য হৈছে গাখীৰ আৰু মৌজোল গাখীৰত ট্ৰিপ্টোফেন আৰু মেলাটনিন পোৱা যায় এই দুটাই আমাৰ টোপনি অহাত সহায় কৰে আৰু মৌজোলো আমাৰ স্কিনৰ বাবে ভাল চুলিৰ বাবে ভাল আৰু টোপনি অহাটো মৌজোলে সহায় কৰে আপোনালোকে যিসকলে টোপনি ভাল হোৱাটো বিচাৰে ৰাতি শোৱাৰ সময়ত একাপ কুহুমীয়া গাখীৰ বা এগিলাচ কুহুমীয়া গাখীৰ খাব পাৰে নাইবা একাপ কুহুমীয়া গাখীৰ বা এগিলাচ কুহুমীয়া গাখীৰৰ লগত 1 চামুচ মৌজোল মিক্স কৰি আপোনালোকে খাব পাৰে কিন্তু এটা কথা মনত ৰাখিব যিকেইদিন আপোনালোকে গাখীৰ খায় সেইকেইদিনা আপোনালোকে ডিনাৰত মাছ নেখাব কাৰণ মাছ আৰু গাখীৰ হৈছে দুইটা বিৰুদ্ধ আহাৰ বা ইনকম্পেটেবল ফুড হয় কল আলমণ্ড ৰঙালাও গুটি আৰু মাছ এইকেইটা খাদ্যও ৰাতিৰ বাবে উপযোগী বুলি বিভিন্ন গৱেষণাৰ পৰা গম পোৱা গৈছে কাৰণ এনেকুৱা খাদ্যবিলাকে আমাৰ টোপনি অহাত সহায় কৰে আৰু জনোৱা হওক দুটা অভ্যাসৰ কথা যিকেইটা অভ্যাসে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে প্ৰথম ভাল অভ্যাসটো হৈছে ৰাতি আহাৰ গ্ৰহণ কৰাৰ পিছত ব্ৰাছ কৰাটো ৰাতি আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টামানৰ পিছত সকলোৱে ব্ৰাছ কৰিব লাগে ই স্বাস্থ্য ৰক্ষাত সহায় কৰে লগতে দাঁতবিলাকো ভাল কৰি ৰখাত সহায় কৰে আৰু 2 নম্বৰ ভাল অভ্যাসটো হৈছে ৰাতি শোৱাৰ সময়ত প্ৰথমতে 1 ঘণ্টামান বাওঁ কাটি হৈ শোৱাটো এই বাওঁ কাটি হৈ শুলে আমাৰ কি লাভ হয় এতিয়া অলপমান জানি লওঁ আহক আমি খোৱাৰ সময়ত প্ৰথমতে বাওঁ কাটি হৈ শুলে আমি খোৱা খাদ্যখিনি ভালদৰে হজম হোৱাত সহায় হয় কাৰণ পাকস্থলীৰ পৰা ওলোৱা পাচক ৰসৰ লগত খাদ্যখিনি ভালদৰে মিহলি হয় তদুপৰি আমাৰ হাৰ্টটো বাওঁ চাইডে থাকে সেইকাৰণে ৰাতি খোৱাৰ সময়ত আমাৰ দেহত তেজৰ চলাচল বা ব্লাড সাৰ্কুলেশ্যনো ভালদৰে হৈ থাকে আৰু গৰ্ভৱতী মহিলাসকলে বাওঁ কাটি হৈ শুবই লাগে কাৰণ তেওঁলোকৰ গৰ্ভস্থ শিশুৰ স্থিতিটো স্বাভাৱিক কৰি ৰখাত এইটো পজিশ্যনে সহায় কৰে আমাৰ দেহৰ অগ্নাশয় বা পেনক্ৰিয়াছ আৰু প্লিহা বা স্প্লিন নামৰ অংগ দুটাও লেফ্ট সাইডে আছে সেইকাৰণে বাওঁকাটি হৈ শুলে এই অৰ্গেন দুটাই ভালদৰে কাম কাজ কৰাত সুবিধা হয় গতিকে দেখা যায় যে আমি বাওঁকাটি হৈ শুলে আমাৰ দেহৰ ইণ্টাৰনেল অৰ্গেনছবিলাক হেল্ডি হৈ থাকে সেইকাৰণে আমি বাওঁকাটি হৈ শুলে আমাৰ স্বাস্থ্যৰ বাবে ভাল হয় ৰাতি আমাৰ সকলোৰে থকা দুটা বেয়া অভ্যাস হৈছে ৰাতি শুবৰ সময়ত মোবাইলটো চোৱাটো আৰু ৰাতি দেৰিকৈ শুৱাটো এই দুটা অভ্যাসৰ বাবে আজিকালি আমি কিছুমান স্বাস্থ্যজনিত সমস্যাত ভুগিব লগা হৈছে কিছুমানৰ হয়তো টোপনি কমিছে বা কিছুমানৰ হয়তো মূৰৰ বিষৰ সমস্যা হৈছে এনেকুৱা স্বাস্থ্যজনিত সমস্যাবিলাক আজিকালি বাঢ়িবলৈ ধৰিছে আচলতে মোবাইল ব্যৱহাৰ কৰিলে ইয়াত থকা ব্লু লাইটে আমাৰ চকুৰ ক্ষতি সাধন কৰে স্কিনৰ ক্ষতি সাধন কৰে আৰু আমাৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে লগতে টোপনি ক্ষতি কৰিলে কি অসুবিধা হয় আপোনালোকে সকলোৱে জানে গতিকে এই অভ্যাস দুটা যদি আমি ত্যাগ কৰিব পাৰোঁ তেন্তে আমি সকলো সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম এতিয়া জানোচোন আহক আমি স্কিনখনৰ যত্ন ৰাতি কেনেকৈ লোৱা উচিত ৰাতি স্কিন কেয়াৰ বুলি ক'লে ৰাতি মুখখন ভালদৰে এটা ফেচ ৱাছ বা ক্লিনজাৰে পৰিষ্কাৰ কৰিব লাগে মুখত থকা মেকআপ আঁতৰাব লাগে চকুত থকা মেকআপ আঁতৰাব লাগে বা লিপষ্টিক যদি লগাইছে আপোনালোকে লিপষ্টিকো আঁতৰাই ল'ব লাগে তাৰপিছত মুখখন এখন টাৱেলেৰে বা গামোচাৰে শুকুৱাই লৈ এটা টনাৰ ব্যৱহাৰ কৰিব তাৰপিছত এটা মইশ্চাৰাইজাৰ বা আপোনালোকে যিকোনো ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে নাইট ক্ৰীম ব্যৱহাৰ কৰিব পাৰে বা যিকোনো আপোনালোকে এণ্টি এজিং ক্ৰীম ব্যৱহাৰ কৰিব পাৰে এইখিনিয়ে হৈছে ৰাতি কৰিব লগা বেছিক স্কিন কেয়াৰ টিপছ আশা কৰোঁ আপোনালোকে আজিৰ এইখিনি টিপছ পাই নিশ্চয় উপকৃত হৈছে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী